हेलो गाइस কি খবৰ আশা কৰো সকলোৱে ভালে আছে তো আজি আইছো আপোনালোকৰ মাজত এনেকুৱা এটা কন্টেন্ট দিব কাৰণে যত হাজবেণ্ড ওয়াইফৰ ভাল পোৱা পতি পত্নীৰ ভাল অৱশেষত হাৰ মানিলে নিউতিৰ ওচৰত বিবেক বানকেতি নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীৰ কাহিনী বদ্ধত আবদ্ধ হৈছিল প্ৰায় 3 বছৰ আগত বা 3 বছৰ পিছত এই হাজবেণ্ডটো তথা এই স্বামীটো কৰ্কট ৰোগৰ লগত যুঁজি আছিল আৰু তেওঁৰ পত্নী তাৰ লগত সাৰ দৰে আছিল অৱশেষত নিউতিৰ ওচৰত হাৰ মানিলে কৰ্কট ৰোগী তথা স্বামীজন বিবেক পানগেনিয়ে দীৰ্ঘদিন ধৰি যুঁজি আছিল কৰ্কট ৰোগত সকলো সময়ত তেওঁৰ লগত সাটোৰ দৰে আছিল তেওঁলোকৰ মুহূৰ্তবোৰ নিতৌ শ্বেয়াৰ কৰি গৈছিল ছ'চিয়েল আজি তেওঁলোকৰ লাখ লাখ অনুৰাগী চকুত চকু দুই বিবাহবদ্ধত আবদ্ধ হোৱা মাত্ৰ 3 বছৰহে অতিক্ৰম তাৰ পিছতে স্বামী বিবেক পানগেনিয়ে আক্ৰান্ত হৈছিল কৰ্কট আৰু তাৰ পিছত পতি পত্নী দুয়ো যুঁজি গৈছিল কৰ্কট ৰোগৰ বিশ্বাস কৰি লৈছিল এই কঠিন মুহূৰ্তত যুঁজখনত তেওঁলোকে জয় হ'ব নিতৌ ইনষ্টাগ্ৰামত ৰীলত শ্বেয়াৰ কৰি গৈছিল তেওঁলোকৰ অৱস্থা স্বামীক হেপী ৰাখিবৰ কাৰণে পত্নীয়ে কৰি গৈছিল অৱৰহ চেষ্টা শেষত নিজৰ দীঘল চুলি গুচাও কাটি পেলাইছিল পত্নীয়ে স্বামীক বচাই ৰাখিবৰ কাৰণে অৱসৰ চেষ্টা কৰিছিল পত্নীয়ে শেষত নিয়তিৰ ওচৰত হাৰ মানি বিবেক পানগেনৰ মৃত্যুৰ খবৰ দ্ৰুত গতিত বৃদ্ধি পাই গৈছে ছ'চিয়েল কিছুদিন ধৰি পত্নীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আছিল যে স্বামীৰ অৱস্থা লাহে লাহে ঠিক বিবেক পানগেনিৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে লাখ লাখ অনুৰাগী আৱেগ ভৰা পোষ্ট এই কঠিন সময়ত পত্নীক সাহস দিবলৈ সকলোৱে কৰিছে ভগৱান তথা আল্লাহৰ ওচৰত প্ৰাৰ্থনা আচলতে সঁচা ভাল পোৱা ইয়াকে কয় স্বামীৰ ইমান কষ্ট ইমান ডাঙৰ বেমাৰ থকাৰ পাছতো পত্নীয়ে তেওঁক লগত এৰা নাছিল ইমান ভাল পাইছিল স্বামীৰ কাৰণে নিজৰ দীঘল চুলিখনো কাটি পেলাইছিল নিজৰ স্বামীৰ লগত ছায়াৰ দৰে আছিল ইমান ভাল পোৱা মানুহজন আজি নিউতিয়ে তেওঁৰ পৰা কাঢ়ি ল'লে ইমানখিনি আছিল মোৰ আজি কন্টেন্ট তো ভাল লাগিলে প্লিজ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খনত লাইক দিব থ্যাংক ইউ ওয়াচিং মাই ভিডিঅ'